কৃষ্ণ মূকং করোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। যিজন মাধৱৰ কৃপা হ'লে মুখজনৰ মুখত মাত ওলায়, যিজন মাধৱৰ কৃপাৰ দ্বাৰাই খোৰায়ো পৰ্বত বগাব পাৰে। জয়ে জয়ে আমাৰ পৰম বান্ধৱ গোবিন্দ মাধৱৰ চৰণত আমাৰ সেৱা নিবেদন কৰিছোঁ। তাৰ লগে লগে আমি সেইজনাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব খুজিছোঁ, যিজনাই আজিৰ যি অনুপম অনুষ্ঠান, এই অনুষ্ঠান ভাগি আজি দৰ্শন কৰিবৰ কাৰণে ইয়াত আমি উপস্থিত হৈছোঁ হওক, সমবেত হৈছোঁ হওক। যিজনাৰ পৰম কৰোণাৰে ভাওনাৰ দৰে মহত্তম শিল্প, মহত্তম সম্পদ লাভ কৰি আমি ধন্য হ'ব পাৰিছোঁ, সেই পৰম গুৰুজনা শংকৰ গুৰুৰ চৰণতো আমাৰ তৰফৰ পৰা সেৱা নিবেদিছোঁ। এই পুণ্যক্ষেত্ৰত সমবেত আমাৰ পৰম বান্ধৱ সজ্জনসকল, বিশেষকৈ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ দুজনা পৰম বৈষ্ণৱ সমন্বিতে আমাৰ এই আজি পুণ্যক্ষেত্ৰত সমবেত আই সমস্ত, যুৱবন্ধু সমস্ত, কণ কণ মইনা মইনীসকল তথা এই গাঁওবাসী সমস্ত ৰাইজ, সমস্তৰে অৰ্থে আমাৰ তৰফৰ পৰা মান্যানুসাৰে শ্ৰদ্ধা, মৰম, স্নেহ, সেৱা নিবেদন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে বেলিমুখীয়া চাংমাই গাঁওবাসী ৰাইজে অনুপম কাৰ্যসূচীৰ আয়োজন কৰিছিলে, সমস্তে জানে। আমাৰো অতি আপোন এখনি গাঁও, আমাৰ আজোককাৰ দিনৰ পৰা এই গাঁওখনৰ লগত সম্পৰ্ক, সেই কথা আমি জানো যে আমাৰ আজোককা পুৰুষ তথা আমাৰ ককাদেউতাসকল এই গাঁৱতে স্থায়ীভাৱে বহুদিনকৈ বাস কৰি এই গাঁৱৰ ৰাইজৰ লগত সদা সম্প্ৰীতিৰে কথা বতৰাৰ আদান প্ৰদান কৰিছিল। সেই অনুক্ৰমে মোৰ পুৰাতত মোৰ পিতৃপুৰুষ হৈ গাঁওখনৰ নিজৰ ককাই ভাইৰ দৰে সম্পৰ্ক আমাৰ ঘৰখনৰ লগত এই গাঁওখনে ৰক্ষা কৰি আহিছে আৰু আমাৰ পিতৃপুৰুষে দি যোৱা এই সমাজখনক, এই সমাজখনৰ লগত সংযুক্ত হ'বলৈ পাই আমি নিজে অতিকে ধন্য। দুদিনীয়া কাৰ্যসূচীৰ কালিৰ শুভ দিৱসত নতুনভাৱে নিৰ্মাণ কৰা এই সুন্দৰ মণিকূট ভাগিত গুৰু আসন ভাগি প্ৰতিষ্ঠা হ'ল। সেই কাৰ্যসূচী ভাগিত আমি আপোনাৰ খবৰ এজন সংগী হৈ সেৱা ধৰিবলৈ পাই ধন্য হ'লোঁ। আজিৰ দিৱসত আমি নিজৰ বিশেষ কাৰ্যসূচী থকাৰ বাবে অনুষ্ঠানত উপস্থিত হ'ব নোৱাৰিলোঁ, যদিও ৰাতিৰ ভাগলৈ যিঘৰি সেৱকে এই কৰ্মভাগী আজি ভগৱন্তৰ চৰণত সমৰ্পিত কৰাৰ সংকল্প ৰাখিছিল, তেখেতসকলৰ আবাহন, এই গাঁওবাসীৰ আবাহন ৰক্ষা কৰি এই অনুষ্ঠান ভাগিত আমি উপস্থিত হ'বলৈ পাই কৃতাৰ্থ হৈছোঁ। গাঁওবাসী আৰু পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। তেখেতসকলৰ যিজনাই এই পৰম মংগলময় কৰ্মভাগী ভগৱন্তৰ চৰণত সমৰ্পিত কৰাৰ সংকল্প ৰাখিছিলে, তেখেত ইতিমধ্যে ইহলোকেৰীৰ পৰলোকগামী হ'ল। আমি জয়ে জয়ে সেই শুদ্ধ অজমাদি আত্মাৰ যাতে আত্মাই আনন্দ লাভ কৰে, আজি পত্নী সমন্বিতে পুত্ৰ পৰিয়ালবৰ্গে এই কৰ্মভাগী ভকত ভাগৱতৰ জৰিয়তে ভগৱন্তৰ চৰণত সমৰ্পিত কৰাৰ অৰ্থে সেৱা ধৰিছে, যাতে সেই শুদ্ধাত্মাই য'তেই শুদ্ধ স্থানতেই আছে তৈতে অতি আনন্দ লাভ কৰে আৰু পৰিয়ালবৰ্গৰ প্ৰতি সদা কৃতাৰ্থভাৱে যাতে কৃপাদৃষ্টি প্ৰদানিত কৰি ৰাখক, আমি এই আশা কৰিছোঁ। ভাওনাৰ উদ্বোধন প্ৰকৃততে সেই বাপ সমস্ত, আই সমস্ত, যুৱবন্ধু সমস্ত এখনি ভাওনাৰ উদ্বোধন কৰে পূৰ্বৰংগ অৰ্থাৎ গায়ন বায়নে। যিদৰে সামাজিক এখন নাটক, এখন নৃত্য নাটিকাৰ জৰিয়তে আগবঢ়াই নিয়া হয়, ঠিক সেইদৰে গায়ন বায়ন সবে সভা জয় কৰে বুলি যি প্ৰবাদ আছে, সেই প্ৰবাদ অনুসৰি গায়ন বায়নে এই খলাখন বা মঞ্চখনত সপ্তবৈকুণ্ঠ নমাই আনি প্ৰথমেই সভাত উপস্থিত সমস্তৰে হৃদয় ৰঞ্জিত কৰে, সকলোকে জয়ে জয়ে ৰং নৃত্যৰে আনন্দ প্ৰদান কৰে। তথাপিতো সময়ৰ প্ৰবাহ
পৰিৱৰ্তন আৰু বিৱৰ্তনে আমাক যি দিছে সেই অনুসৰি আমাৰ সামাজিক জীৱন প্ৰক্ৰিয়া সলনি হৈছে। সেই অনুক্ৰমেই ভাওনাত এজন উদ্বোধক ৰাখি এখনি ভাওনা আৰম্ভ কৰিবৰ বাবে এটা প্ৰক্ৰিয়া আজিকালি চলিছে। সেই অনুসৰিয়ে আমিও ৰাইজৰ এই সেৱাভাগী ধৰিবৰ অৰ্থে ৰাইজৰ চৰণত ভগৱন্তৰ চৰণত সেৱাভাগী নিবেদনৰ নিমিত্তে আমি মাত্ৰ এভাগী সদিচ্ছামূলক দুআষাৰমান কথাহে ক'ব খুজিছোঁ। ইয়াত অনেকখিনি হয়তো আমাৰ ত্ৰুটি বিচ্যুতি ৰ'ব, আমাক জয়ে জয়ে তাৰ অৰ্থে আমি আপোনাসৱৰ পৰা ক্ষমা ভিক্ষা মাগিছোঁ। ভগৱন্ত মহাপুৰুষৰ ৰূপ গুণলীলা ইতিমধ্যে আমাৰ অতি মৰমৰ শ্ৰীমান সুনীলে ইমান সুন্দৰভাৱে এটি দীঘলীয়া সংস্কৃত শ্লোকৰ জৰিয়তে দাঙি ধৰিলে। তাতকৈ নতুনকৈ ক'ব লগা আমাৰ একোৱেই নাথাকে। ভগৱন্ত কৃষ্ণৰ অনন্ত শকতিৰ মহিমা সেই শ্লোকটোৰ ভিতৰত সোমাই আছে। সেই শ্লোকভাগে সেইখিনি ইতিমধ্যে আপোনাসৱক অৱগত কৰিছে। আৰু সেই ভগৱন্তৰ মহিমাক লৈয়ে আমি বৰ্তি আছোঁ। মহিমাৰ জৰিয়তে ভগৱন্তৰ চৰণৰ কৃপা ভিক্ষাৰে আমি বৰ্তি আছোঁ। পঞ্চদশ শতিকাত আমি জানো যে সভ্যতা সংস্কৃতি আৰম্ভ হোৱাৰ পৰাই আমি এটা বিশেষ শক্তিক সকলোৱে স্বীকাৰ কৰি আহিছোঁ, যিটো মহাজাগতিক শক্তি। আৰু সেই মহাজাগতিক শক্তিক আমি কৃষ্ণ বুলি কওঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই অসম মুলুকত আৱিৰ্ভাৱ হৈ ঈশ্বৰে দি পঠিওৱা কৰ্ম কৰিবৰ নিমিত্তে এই সনাতনী সংস্কৃতিৰে আবৃত ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি বিভিন্ন গ্ৰন্থ মন্থন কৰি তেখেতে আমাক যি ভকতিৰ সুঁতি আমাৰ বাবে বোৱাই থৈ গ'ল, যি ভকতিৰ পথ আমাক দি থৈ গ'ল, সেই ভকতিৰ পথৰ লগত সম্পৃক্ত হৈ এই ভাওনাৰ দৰে মহত্বপূৰ্ণ অনুপম শিল্পই আজি অসমীয়া জাতিক বিশ্বৰ বুকুত উজ্বলাই থ'ব পাৰিছে। এই ভাওনা কৃষ্ণ ভক্তিযুক্ত এটা শক্তি। এই শক্তিৰ জৰিয়তে আমি কৃষ্ণক পাবলৈ, কৃষ্ণৰ কৃপা লাভ কৰিবলৈ সক্ষম হওঁ। কিন্তু ভাওনানো কি? ভাওনা কেৱল এই কলিযুগৰ সম্পদ নহয়। এই ভাওনা আদি সত্য যুগৰ পৰাই ভাওনা প্ৰবাহিত হৈ আহিছে। প্ৰবাদ আছে যে আদি সত্য যুগত দেৱতা, দানৱ আৰু মানৱে প্ৰজাপতি ব্ৰহ্মাৰ ওচৰলৈ গৈ প্ৰাৰ্থনা জনাইছিল যে আমাক কিৰণক দৃশ্য শ্ৰাব্য অনুষ্ঠানৰ প্ৰয়োজন। আমি কেৱল খাই বৈ জীয়াই থাকিব নোখোজোঁ, আমাক আনন্দ লাগে, স্ফূৰ্তি লাগে। আৰু সেই প্ৰাৰ্থনা পোৱাৰ পাছত ব্ৰহ্মাদেৱে তেৰাৰ প্ৰিয় শিষ্য ভৰত মুনিক প্ৰাৰ্থনা জনাইছিল যে আমি ইতিমধ্যে দেৱতা, দানৱ আৰু মানৱসকলে ভিক্ষা কৰা আনন্দ প্ৰদান কৰিবৰ কাৰণে নাট্য বেদ ৰচনা কৰিছোঁ। আৰু সেই নাট্যবেদৰ পৰাই ব্ৰহ্মাৰ নিৰ্দেশ অনুসৰি নাট্যশাস্ত্ৰ ৰচনা কৰি ভৰত মুনিয়ে ভাওনাৰ দৰে শিল্প প্ৰস্তুত কৰিছিলে আদি সত্য যুগতেই। ভগৱন্ত নাৰায়ণ, শিৱ আৰু ব্ৰহ্মাৰ পৰা ভাওনাৰ যিখিনি প্ৰয়োজনীয় সম্পদ, সেই সম্পদখিনি আহৰণ কৰি প্ৰথমতেই আদি সত্য যুগতেই ইন্দ্ৰৰ বিজয় ধ্বজ উৎসৱত ভাওনা সমুদ্ৰ মন্থন ভাওনা ভাগি ভৰত মুনিৰ 100 পুত্ৰই প্ৰথম প্ৰদৰ্শন কৰিছিল বুলি প্ৰবাদ আছে। আৰু এই ভাওনা সত্যযুগৰ পৰা তেতা, দাপৰ, কলিত পৰ্যায়ক্ৰমে এই ভাওনাই গতি লাভ কৰিছে। যিদৰে সত্যযুগত আমি ক'লোৱে, সেই সত্যযুগৰ ভিতৰতেই প্ৰহ্লাদে যেতিয়া শিষ্য নিজৰ বন্ধুসকলক কৃষ্ণৰ শক্তিৰ মহিমাৰে কীৰ্তন কৰাইছিল, নাচিছিল, বাগিছিল প্ৰহ্লাদৰ বন্ধুসকলে, সেয়াই ভাওনাৰো এটা অংকন বুলি আমি নিশ্চয়কৈ ভাবিব পাৰোঁ। তেতা যুগত
ৰামৰ চৰণৰ সেৱা লাভ কৰিবলৈ, শ্ৰীৰামৰ কৃপা লাভ কৰিবলৈ ঋষিমুনিসকলে বহুদিন ধৰি তপস্যা কৰিছিল, যজ্ঞ কৰিছিল। আৰু সেই যজ্ঞত যেতিয়া তেওঁলোক সফল হ'ব পাৰিছিল, সকলোৱে নাচিছিল, হাঁহিছিল, স্ফূৰ্তি কৰিছিল। সেয়াও ভাওনাৰ এক অংশ। দাপৰ যুগত আমি যদি দেখোঁ যে আমাৰ এই অঞ্চলতে প্ৰতিবৰ্ষতে আমি ৰাসক্ৰিয়া মহোৎসৱ আয়োজন কৰোঁ। আমি ৰাসক্ৰিয়াৰ যি কাহিনী, সেই কাহিনীত দেখোঁ যে যেতিয়া গোপীসকলৰ গৰ্ব অহংকাৰ শূন্য কৰিবৰ বাবে ৰাধাক লৈ কৃষ্ণই পলায়ন কৰিছিল, তাৰ পাছত গোপীসকলৰ যি অৱস্থা হৈছিল আমি সকলোৱে দেখিছোঁ যে গোপীসকল উন্মাদিনী হৈ পৰিছিল, বাউল হৈ পৰিছিল, যে তেওঁলোকৰ অহংকাৰৰ বাবেই কৃষ্ণই তেওঁলোকক এৰি ক'ৰবালৈ প্ৰস্থান কৰিলে। আৰু কৃষ্ণক কাষতে পাবৰ কাৰণে সেই উন্মাদিনী গোপীসকলে বিভিন্ন চেও, বিভিন্ন ভাও সেই সময়ত প্ৰকাশ কৰিছিল। সেই ভাও কি ভাও? কোনোবাই বৎসাসুৰ হৈ অন্যজনী গোপীক কৃষ্ণ সজাই যুদ্ধ কৰিছিল, কোনোবাই পুতনা হৈ অন্য এগৰাকী গোপীক শিশু সজাই স্তনপান কৰিছিল, কোনোবাই ধেনুকাসুৰ হৈ কৃষ্ণৰ লগত যুঁজ কৰি ভাও ধৰাৰ দৰে মৃত্যুবৰণ কৰিছিল। আৰু এয়াই আছিল ভাওনাৰ ক্ৰম। ঠিক তেনেদৰে আমি শেষত যদি চাওঁ, এই কলিযুগ আৰম্ভৰ 30 বছৰৰ পিছত যেতিয়া পৰীক্ষিতে মুখ্য লাভৰ কাৰণে 7 দিনীয়াকৈ অবিৰামভাৱে শ্ৰীমদ ভাগৱত মহাশাস্ত্ৰ পান কৰিছিল, আৰু যেতিয়া শ্ৰীমদ ভাগৱত মহাশাস্ত্ৰ পঠন কাৰ্য শেষ হৈছিল, তেতিয়া পৰীক্ষিতে কৈছিল, মই পালোঁ পালোঁ পালোঁ। যি মুখ্য লাভৰ শুদ্ধ বাসনা পৰীক্ষিতে হৃদয়ত ৰাখিছিল, শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সেয়া তেওঁ পাবলৈ সক্ষম হ'ল। আৰু ঋষিমুনিসকলে মহা উল্লাসত নাচিছিল, হাঁহিছিল যে আমি সফল হ'লোঁ। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ জৰিয়তে পৰীক্ষিতক মুখ্য লাভৰ পথ দেখুৱাব পাৰিলোঁ। সেয়াও এক ভাওনাৰ অংশ। আৰু এই কলিযুগৰ মধ্য পৰ্যায়ত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই ভাওনাকে অংকন হিচাপে লৈ আমাক প্ৰদান কৰি থৈ গ'ল। আৰু এই ভাওনা আমি সকলোৱে জানো, যদিও মনোৰঞ্জন বা আনন্দ এই ভাওনাত সোমাই আছে, কিন্তু এই ভাওনাৰ মূল লক্ষ্য হৈছে কৃষ্ণৰ শক্তি, ভক্তি, কৃষ্ণৰ চৰণত ভক্তি, আৰু কৃষ্ণৰ যি শক্তিৰে জগতখন ধৰি থাকিব পাৰিছে, আমাক জীৱনৰ পথ নিৰ্দেশনা দিব পাৰিছে, সেই ভাওনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক প্ৰদান কৰি থৈ গ'ল। আৰু সেই ভাওনাকে আজি মহত্তম, উচ্চতম সম্পদ হিচাপে লৈ, ভকতিৰ অৰ্ঘ্য হিচাপে লৈ অসমীয়া জাতিয়ে নিজক চিনাকি দিবলৈ সক্ষম হৈছে। বৰ্তমান ভাওনাৰ গতি কিছু বেয়া হৈছে। প্ৰভু সমস্ত আইসকল, আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা প্ৰমুখ্যে যিসকলে প্ৰথম ভাওনাৰ আৰম্ভ কৰিছিল, অংকীয়া নাটক হিচাপে ভাওনা প্ৰথম প্ৰতিষ্ঠা হৈছিল। পৰ্যায়ক্ৰমে আমাৰ ভাওনাই গতি সলনি কৰিলে। ফৌজীয়া ভাওনা, ধোৰা ভাওনা, ঠিক এনেধৰণে আহি আমাৰ বিশেষকৈ উজনি অসমত আমাৰ অসমীয়া ভাষাত ৰচিত ভাওনাই বিশেষ প্ৰাধান্য লাভ কৰিলে। আৰু আজি সেৱকীসকলৰ সেৱাৰ অৰ্থে যিভাগী ভাওনা আজি আপোনাসৱে চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে, এই ভাওনা ভাগী এই আমাৰ অসমীয়া ভাষাৰ ভাওনাৰ এক অংশ। আৰু এই অসমীয়া ভাষাৰ ভাওনাই যেতিয়া গতি লাভ কৰিলে, ইয়াত কেৱল ভকতিৰ কথা নাথাকি মনোৰঞ্জনৰ দিশ আৰু নাটকৰ যিখিনি চাৰিত্ৰিক বৈশিষ্ট্য, এই বৈশিষ্ট্যসমূহো এই নাটসমূহৰ লগত সম্পৃক্ত হ'ল। সেইকাৰণে ভাওনা প্ৰতিযোগিতাৰ ঠাইলৈও যাব পৰা হ'ল। কিন্তু প্ৰতিযোগিতাৰ ঠাইলৈ যোৱাৰ লগে লগে ভাওনাৰ যি উদ্দেশ্য আৰু লক্ষ্য আছিল, সেই লক্ষ্যৰ পৰা আমি বহুত যেন পিছুৱাই গ'লোঁ, যাৰ কাৰণে আজি সততে ভাওনা সমালোচনাৰ অংশ হৈ পৰিল। আজি কোনোবা চৰকাৰী মন্ত্ৰীয়েও ভাওনাক উপহাস কৰিব পৰা হ'ল। কি কাৰণে উপহাস কৰিব পৰা হ'ল? অতি দুখৰ বিষয় যে কালি নে পৰহি
এজন মন্ত্ৰীয়ে ভাওনাক অতি উপহাসমূলকভাৱে ভাওনাৰ প্ৰতি বক্তব্য ৰাখিলে। অতি দুখৰ বিষয় যে ভাওনাত সৰুৰ পৰাই জড়িত এজন ব্যক্তি হিচাপে মই যিদৰে আজি মোৰ বুকুখন কঁপি উঠিছে, ঠিক সেইদৰে মই ভাবোঁ ভাওনাক ভাল পোৱা সকলোৱে নিশ্চয়কৈ মনত অতিকে দুখ পাইছে। ভাওনাৰ এই যিটো অৱনতি আজি আহিছে বুলি ভাবিছোঁ, এই অৱনতিৰ কাৰণে বিশেষকৈ দায়ী কিন্তু আমি। মই আজি এই দুআষাৰমান কথাত এই কথাটোকে মই ক'ব খুজিছোঁ অতি বিনয়েৰে যে ভাওনা ভকতিৰ অৰ্ঘ। যি ভাওনাক লৈ আজি এঘৰী সেৱকীয়ে কৃষ্ণৰ চৰণৰ মহত্তম কৃপা পাবলৈ সক্ষম হ'ম বুলি ভাবিব পাৰিছে, যি ভাওনা চাই আজি সকলোৱে নিজৰ জীৱন নতুন গাঁথনিৰে সজাব পাৰিম বুলি ভাবি এই নামগৃহত আজি অৱস্থান কৰিছে, সেই ভাওনা ভকতিৰ যি অৰ্ঘ, সেই ভাওনাক যদি আমি ইমান উপমা সূচকভাৱে আগবঢ়াই দিব লগা হয়, কোনোবাই এই ভাওনাক লৈ উপহাস কৰিব লগা হয়, তেনেহ'লে আমি নিশ্চয়কৈ সময়ৰ লগত পুনৰ আমি ভাওনাক সঠিকভাৱে ৰক্ষা কৰিবলৈ সকলোৱে প্ৰচেষ্টা ল'ব লাগিব। পৰিশীলিতভাৱে ভাওনাক ৰাখিবলৈ আমি সচেষ্ট হ'ব লাগিব। আৰু আগৰ যি ভাওনাৰ এখন গাঁৱৰ এইভাগ নামঘৰত মই যেতিয়াৰ পৰা ভাওনাৰ লগত জড়িত হৈ যেতিয়াৰ পৰা বায়ন হৈছোঁ, মই 3বাৰকৈ এইখন গাঁৱত আহি ভাৱৰীয়া নচুৱাইছোঁ প্ৰথম অৱস্থাত। আৰু সেই সময়ৰ ভাওনা আজিৰ ভাওনাৰ বহুৰ পাৰ্থক্য, যে সেই সময়ত এমাহ 25 দিন ভাওনাৰ আখৰা হ'বই লাগিব। প্ৰতিজন ভাৱৰীয়াই ভগৱন্তৰ চৰণত এমুঠি প্ৰসাদ দি সেৱা ধৰিবই লাগিব। ভকতক অকণমান চাহ, এখন তামোল, এমুঠি প্ৰসাদ ভগৱন্তৰ চৰণৰ পৰা আনি ভকতক অৰ্পণ কৰিব লাগিব। আৰু ভাওনাৰ কাৰণে আমি মানসিকভাৱে আৰু শাৰীৰিকভাৱে কেনেকৈ প্ৰস্তুত হ'ব লাগিব, সেই সকলোখিনি আজিৰ পৰা 20 বছৰলৈ আগলৈকে ভাওনাৰ লগত সেইখিনি কথা জড়িত হৈ আছিল, যে আমি ব্ৰতে বিধানে থাকি ভকতক ভগৱন্তৰ লীলা আমাৰ জৰিয়তে প্ৰকাশ কৰাব লাগিব। কিন্তু এইখিনি সকলোখিনি এতিয়া কালৰ বুকুত হেৰাই যাব খুজিলে। হেৰাই যাব খোজাৰ কাৰণে, হেৰাই যোৱাৰ কাৰণে আজি ভাওনা উপহাসৰ পাত্ৰ হ'ব লগা হ'ল। সেয়েহে আমি আশা কৰিম যে ভাওনাক যাতে আমি পুনৰ পৰিশীলিতভাৱে জাতিৰ উচ্চাংগ সম্পদ হিচাপে জীয়াই ৰাখিবলৈ আমাৰ বিশেষকৈ ভাওনাৰ শিল্পীসকল বদ্ধপৰিকৰ হওঁ, এয়া শপত আমি সকলোৱে ল'ব লাগিব। কেৱল ভাওনাক খেলৰ বস্তু বুলি, ৰংগৰ বস্তু বুলি, মনোৰঞ্জনৰ সম্পদ বুলি যদি আমি জ্ঞান কৰোঁ, তেন্তে গুৰুজনাই যি লক্ষ্য আৰু উদ্দেশ্যেৰে আমাক যি সনাতন সংস্কৃতিৰ লগত সম্পৃক্ত কৰিছে, ভগৱন্ত আৰু ভকতৰ, জড় আৰু চৈতন্যৰ, সত্য আৰু অসত্যৰ, ন্যায় আৰু অন্যায়ৰ আঁচনি আমাৰ আগত তুলি ধৰিছে, সেইখিনি কিন্তু তাৰ পৰা কিন্তু আমি বঞ্চিত হৈ যাম। মই নিজে বহুদিন ভাওনাৰ লগত জড়িত থাকি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে ভাওনাৰ লগত যিসকল আমাৰ যুৱক জড়িত হৈ থাকে, চাবচোন বৰ্তমান সমাজৰ যি বিশৃংখলতা বুলি আমি সাধাৰণতে যুৱকসকলক জগৰীয়া কৰোঁ, ভাওনাৰ লগত জড়িত হোৱা কিন্তু শিল্পীসকলে তেনে বিশৃংখলতাৰ পৰা সদায় দূৰত থাকে। নৈতিক আৰু আধ্যাত্মিকভাৱে ভাওনাই এই যুৱকসকলক, ভাওনাৰ লগত জড়িত শিল্পীসকলক আহাৰ যোগান ধৰে, যাৰ জৰিয়তে ন্যায় অন্যায়ৰ বিচাৰ, সত্য সত্যৰ বিচাৰ কৰিবলৈ সেই যুৱকসকল সক্ষম হয়। এই আশা মই দেখি আহিছোঁ, মোৰ নিজৰ জীৱনত পাই আহিছোঁ। সেয়েহে আজি ইয়াত উপস্থিত হোৱা আমি সকলো, বিশেষকৈ আই মাতৃসকল, কণকণসকল, সকলোকে ক'ব খুজিছোঁ যে ভাওনাই আমাক জীৱনবোধৰ শিক্ষা দিয়ে। ন্যায় অন্যায়, সত্য সত্যৰ, জড় চৈতন্যৰ যি ছবি, সেই ছবি ভাওনাই আমাক দাঙি ধৰে আৰু তাৰ পৰা আমি নিজৰ জীৱন সজাব পাৰোঁ। আমাৰ ল'ৰা ছোৱালীৰ জীৱনক উজ্জ্বলভাৱে আগবঢ়াই নিবলৈ ভাওনাৰ পৰা আমি অৱকাশ পাব পাৰোঁ, আমি শুদ্ধ আহাৰ ভাওনাৰ পৰা গ্ৰহণ কৰিব পাৰোঁ। সেয়েহে মই এয়ে প্ৰাৰ্থনাহে জনাম যে কেৱল মনোৰঞ্জনৰ কাৰণে আপোনাৰ সন্তানক আপুনি ভাওনা নেদেখুৱাব বা ভাওনাৰ লগত জড়িত নকৰিব। কেৱল প্ৰতিযোগিতা কৰিবৰ কাৰণে
কৰ্মশালালৈ নি নিজৰ শিশুসকলক দুৰ্যোধন দুঃশাসন আপোনালোকে ভাৱৰীয়া নসজাব। তেওঁলোকক নৈতিক আৰু আধ্যাত্মিকভাৱে সুস্থ কৰি তুলিবৰ কাৰণে, পুষ্ট কৰি তুলিবৰ কাৰণে ভাওনাই যিখিনি আমাক যোগান ধৰিছে সেইখিনি যাতে কঢ়িয়াই নি আপোনাৰ ঘৰখনৰ লগতে সমাজখন, গাঁওখন অতি ৰুচিশীলভাৱে, অতি পৰিশীলিতভাৱে আগবঢ়াই নিয়াৰ যি অৱকাশ ভাওনাই দিব, সেইখিনি গ্ৰহণ কৰিবলৈ যাতে সকলো প্ৰস্তুত হয়, আমি সেই আশা এই সুযোগতে আজি এই সোণালী ক্ষণত আমি আপোনাসকললৈ আগবঢ়াইছোঁ। ভাওনাই আমাক দিয়া শেষ কথাটো কি সেইটো আমি সকলোৱে জনা উচিত। জানোৱেই যে ভাওনাত যেতিয়া গীতটা গাব, গীতৰ শেষত সদায় কোৱা হয় যে হিমতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি ৰে অয়াৰে বোলা সৰ্বজন। সদায় নাম গাই আছোঁ, মাত বহুত বহি আছে, সেইকাৰণে গীতটো ভালকৈ গাবও পৰা নাই। যে কি নহওক, আমাক সকীয়াইছে এই বুলি, সৰ্বজনক সকীয়াইছে এভাগ নাটৰ গীতে যে ৰাম হৰি বোলা সৰ্বজন, হৰি হৰি বুলি হবে বোলা হবে সভাসদগণ। অৰ্থাৎ ভাওনাই আমাক কৃষ্ণৰ চৰণত সদায় আমাৰ শিৰ অৱনত কৰিবলৈ, কৃষ্ণৰ কৃপা লাভ কৰিবলৈ, কৃষ্ণৰ শুদ্ধ কথাৰে আমাৰ জীৱন গঢ়িবলৈ শিক্ষা প্ৰদান কৰিছে। যাতে এইখিনি কথা হৃদয়ত বান্ধি এইখিনি ভাওনাৰ পৰা পাব লগা সম্পদ আমি বুকুত লৈ আমাৰ সকলোৰে জীৱন সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ, এই আশা আমি এই সুযোগতে ৰাখিছোঁ। শেষত আজি পৰিয়ালটিয়ে যি শুদ্ধ বাসনাৰে, যি শুদ্ধ বাঞ্ছাৰে এই পৰম মংগলময় সেৱাভাগীৰ নিমিত্তে আগবাঢ়ি আৰু কিছু পিছতেই আপোনাসৱৰ নিমিত্তে ভাওনা ভাগী সেৱাৰ অৰ্থে আগবঢ়াব, যাতে তেখেতসকলৰ সদবাঞ্ছা পৰম পুৰুষ ভগৱন্তৰ চৰণত শুদ্ধভাৱে সমৰ্পিত হওক। ভাওনাৰ দৰে এই পৰম মংগলময় অনুষ্ঠানৰ জৰিয়তে এই গাঁওবাসীৰ সবাৰে গৃহে গৃহে প্ৰভু ভগৱন্তই সৰ্বস্তৰতে সৰ্বক্ষণতে যাতে কৃপাদৃষ্টি প্ৰদানিত কৰক। এই সময়ত আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাবিলাক চলি আছে, যাতে সেই শিশুসকলকো শুদ্ধভাৱে নিজৰ জীৱনৰ স্তৰ আগবঢ়াই নিবলৈ প্ৰভু ভগৱন্তে কৃপা কৰক, কৃপাদৃষ্টি প্ৰদানিত কৰক। কৃতকাৰ্যতাৰ দিশত ভগৱন্ত বস্তু প্ৰসন্ন হওক। আমাৰ এই সমবেত ইয়াত থকা সমস্ত শিশুক যাতে সুন্দৰভাৱে জীৱন আগবঢ়াই নিবৰ নিমিত্তে ভাওনাৰ যাতে চানেকিৰে তেওঁলোকৰ জীৱন গঢ়িবলৈ ভগৱন্তই তেখেতসকলক কৰোণা প্ৰদানিত কৰক, আৰু সকলোকে সৰ্বস্তৰতে যাতে ভগৱন্তে কৃপা মিলাওক। এই প্ৰাৰ্থনাৰে বিশেষকৈ সেৱকী গৃহৰ সেৱাভাগী নিশ্চিতস্বৰূপে প্ৰভু ভগৱন্তৰ চৰণত সমৰ্পিত হোৱাৰ শুদ্ধ বাঞ্ছাৰে ভগৱন্তৰ পৰা আমি কৃপা ভিক্ষা কৰি সকলোলৈকে পুনৰ ধন্যবাদ জ্ঞাপন কৰি গাঁওবাসীৰ সদা কল্যাণ, সদা সম্প্ৰীতি কামনা কৰি আমাৰ চমু দুআষাৰ সামৰিছোঁ। আৰু আজিৰ এই ভাওনা ভাগীৰ মঞ্চখনি ভগৱন্তৰ লীলাৰ অৰ্থে মুকলি কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। অপৰাধ মাৰ্জনীয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ।